যিমান যি উচ্চ পদত নাথাকক কিয় এগৰাকী নাৰী, যিমান যি হাই লেভেলৰ অফিচাৰ নহওক কিয় এগৰাকী নাৰী, যদি তেওঁ চিভিল ড্ৰেছত, যদি তেওঁ অৰ্ডিনাৰী এজনী নৰ্মেল ছোৱালীৰ নিচিনাকে ড্ৰেছ আপ কৰি যদি ক'ৰবাত হোলী খেলিবলৈ গৈছে, স্পেচিয়েলি ফেঞ্চি বজাৰৰ নিচিনা এৰিয়াত, শ্বি অলছ' বিকামছ এ ভিক্টিম। কি বুলি কয়, ছোৱালী জোকোৱা নে ছোৱালী টাচ কৰা নে কি বুলি কয়, মই নাজানো এইটো বস্তু, জানিব ইচ্ছাও নকৰোঁ। আৰু মই নাভাবোঁ যে তেনেকুৱা কিবা এটা কনচেপ্ট আমাৰ ছ'চাইটিত, আমাৰ মাজত এক্সিষ্ট কৰিব লাগে। লাষ্ট টাইম মই ফেঞ্চিত গৈছিলোঁ, যিটো এক্সপিৰিয়েঞ্চ হ'ল আই উইল নেভাৰ ফৰগেট ইট। এণ্ড অবভিয়াছলি সেইটো মোৰ লাষ্ট টাইম ফেঞ্চিলে হোলীত যোৱা। মই ভিৰতো যোৱা নাছিলোঁ, মোৰ লগৰ কেইজনৰ লগত কাষতে আছিলোঁ। আৰু কাষতে এগৰাকী বুলি সম্বোধন কিয় কৰি আছোঁ, নৰপিশাচ, বয়সস্থও নহয় কম বয়সীয়াও নহয়, মানে তাৰ মাজৰ যিটো মানুহ, যে তাৰ মাজৰ এটা থাকে নহয় কেটেগৰী, যাৰ জুইকুৰা অকণমান বেছি নিচাত আছে, বাৰে বাৰে পানীতে মুখখন কুলু 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 কৰি এনেকে পেলাই মানে যাতে এইটো বিচাৰিছে যে তাতে সেই পানীখিনি, সেই মুখৰ পানীখিনি সেই ৰাস্তাত বাউন্স হৈ পেলাই মোৰ ভৰিলে চিটিকি আহক। মই ভাবিছোঁ প্ৰথমতে চাগে ইণ্টেনশ্যনেলি নাই কৰা, বাৰে বাৰে বস্তুটো মই ফিল কৰি আছোঁ, মোৰ ভৰিত ড্ৰপ কেইটা পৰি আছে। মই এনেকৈ পিছফালে চাইছোঁ, এণ্ড সি এটা শব্দ এটা প্ৰনাউন্স কৰি আছিলে, যিটো এটা লেতেৰা শব্দ, মানে আমাৰ অসমীয়াত স্লেং বুলি কয় বা হিন্দীটো স্লেং বুলি কয়, চবে বুজিয়ে পাইছে। মই এনেকুৱাকে কনফ্ৰণ্ট কৰিলোঁ, এনেকৈ চিঞৰিছোঁ, মানে কলাৰত ধৰিলোঁ, তাক ক'লো, কাক কথা ক'ব আহিছোঁ, এনেকৈ ক'লো। তাতে আকৌ কেইজনমান ল'ৰা আছিলে যিয়ে সেই হোলী খেলি আছে, সিহঁতে চাই আছিলে বস্তুটো। চাই থকাৰ কাৰণে মই বোলো ক'লোগে, বোলে আপোনালোকে চাই আছে হয়, এইটো কি হৈছে আপোনালোকে সেইটোও জানি লওক, মোক এনেকুৱা কৰিছিলে, গতিকে সেইটো কাৰণে মই কনফ্ৰণ্ট কৰিছোঁ। ল'ৰাটোৱে সি এনেকৈ 5 খোজমান পিছুৱাই গৈছে। মই নাই দেই এইবিলাকত, আমি নাই। আৰে যদি নায়ে, তাতে চাই কি কৰি আছ তই, গুচি যাব লাগে ন। চাবলৈ চবে মজা পায়, চবে মছলা বিচাৰে না, মানে আজিকালি পেপাৰ স্প্ৰে, জ্বলা গুড়া এইবিলাক লৈ যাব লাগে, মানে পকেটে। ছোৱালীবিলাকক কৈছোঁ, য'ত পাওঁ তাতে মাৰিবি। শুনি এনেকে নাথাকিবা যে কাজিয়া হৈ যাব, কিবা হৈ যাব দিয়া। দুটা এটা আঘাত লাগিব দিয়া, তোমাৰ মূৰ ফাটে, তোমাৰ মুখ ফাটে, তোমাৰ নাকৰ বাৰান্দা ফাটি যায়, কেয়াৰ নকৰিবা। জাষ্ট তাক সেই জাগাতে মানুহৰ মাজত চোচৰাই লৈ যোৱা, তোমাৰ এইখিনি দম থাকিব লাগিব আজিৰ দিনত, স্পেচিয়েলি আজিৰ দিনত।